এবাৰ দেখুৱাই দিয়ক আমাক হক ছাৰক এবাৰ দেখুৱাই দিয়ক আমাৰ গোটেইখিনি এটা হাম্বল ৰিকুৱেষ্ট আমি গোটেইবোৰে হাত জোৰি পেনে কৈছো দেই প্লিজ 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 আমাক এবাৰ ছাৰক দেখুৱাই দিয়ক এবাৰ আমি বাছ এটা ৰিকুৱেষ্ট কৰিছো আমি একো হেৰি কৰিব বিচাৰা নাই এবাৰ দূৰৰ পৰা দেখাই দিলেও হ'ব আমাক আমি ছাৰক লগ কৰিবৰ কাৰণে আহিছোঁ এবাৰ ছাৰক আমাক চাবলৈ দিয়ক বা এবাৰ আমাক ছাৰৰ লগত দেখা কৰাই দিয়ক আমি দূৰৰ পৰা দেখিলেই হ'ব আৰু এনেদৰে দিছপুৰ থানাৰ বাহিৰত আহি অনুৰোধ কৰিছে US টিমৰ ষ্টাফৰ প্ৰতিগৰাকী সদস্যাই কিন্তু তেওঁলোক কোনো পৰ্যায়ে দিছপুৰ থানাত মকবুল হল ছাৰৰ লগত মিলিব দিয়া হোৱা নাই কিয় হৈছিল আপোনালোকে চাই লওক আমি আমাক কথা পাতিবলৈ আমি পাৰা নাই সেইটো কাৰণে আমি বিচাৰিছো যে আমি এবাৰো কথা পাতিব পাৰা নাই আমাক হেৰি কৰিব বেয়া নাই কি হৈছে যেতিয়া গম পাইছে আমাৰ ফেকাল্টিজে যেতিয়া গম পাইছে আমাৰ ষ্টাফে যে ছাৰক দিছপুৰত লৈ আনিছে মানে সিহঁতবোৰ চবেই মানে ছাৰক এবাৰ চাবলৈ চবেই ওলাই গুচি আহিছে নকওঁ আমি বাছ ছাৰক এবাৰ লগ ধৰিবলৈ বিচাৰিছো বাকী আমি তাৰ বাহিৰে একোৱেই ক'বলৈ অহা নাই আমি সকলোবোৰ ছাৰক এবাৰ মাত্ৰ লগ ধৰিবলৈ আহিছো বাছ আৰু একো নালাগে আমাক